নমস্কাৰ সন্ধিয়াৰ বাতৰিলৈ স্বাগতম এতিয়া প্ৰধান বাতৰিসমূহ হ'ল পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণত নিহত শ্বহীদসকলৰ আত্মত্যাগে সন্ত্ৰাসবাদৰ ভেটি উভালি পেলোৱাৰ ক্ষেত্ৰত দেশক উৎসাহিত কৰিব বুলি প্ৰধানমন্ত্ৰী মোদীৰ মন কী বাতত মন্তব্য দেশৰ 12 কোটি কৃষকক উপকৃত কৰাৰ লক্ষ্যৰে উত্তৰ প্ৰদেশৰ গোৰখপুৰত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ শুভাৰম্ভ মৰিগাঁও আৰু কোকৰাঝাৰতো এই যোজনাৰ শুভাৰম্ভ যোৰহাট আৰু গোলাঘাট জিলাত বিষাক্ত সুৰাপান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা 157লৈ বৃদ্ধি স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰৰ বিষয়ক লৈ অৰুণাচল প্ৰদেশৰ ৰাজধানী চহৰ ইটানগৰত সৃষ্টি হোৱা পৰিস্থিতি আজি উত্তেজনাপূৰ্ণ আৰু জ্যেষ্ঠ সাংবাদিক শান্তনু নন্দন শৰ্মালৈ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা এটা বিতং বাতৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে শেহতীয়া পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণত নিহত শ্বহীদসকলৰ আত্মত্যাগে সন্ত্ৰাসবাদৰ ভেটি উভালি পেলোৱাৰ ক্ষেত্ৰত দেশক যিকোনো প্ৰকাৰে উৎসাহিত কৰিব আৰু একেদৰে ৰাইজৰ মাজত দৃঢ়তাও বৃদ্ধি কৰিব আজি প্ৰধানমন্ত্ৰীৰ চলিত কাৰ্যকালৰ অন্তিমটো মাহেকীয়া কাৰ্যসূচী আকাশবাণীৰ 53 সংখ্যক মন কী বাতৰ জৰিয়তে দেশ বিদেশৰ জনগণৰ লগত বাৰ্তালাপ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই মন্তব্য কৰে তেওঁ জাতিগত সাম্প্ৰদায়িকতাবাদ আঞ্চলিকতাবাদ আৰু আন ক্ষেত্ৰ ঊৰ্ধত ৰাখি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ प्रयोजनीयतार पर गुरुत्व प्रदान करे। 125 करोड़ भारतीयों की रक्षा में खुद को खपा दिया देशवासी चैन की नींद सो सके इसलिए इन हमारे वीर सपूतों ने रात दिन एक करके रखा था पुलवामा के आतंकी हमले में वीर जवानों की शहादत के बाद देश भर में लोगों को और लोगों के मन में आघात और आक्रोश है शहीदों और उनके परिवारों के प्रति चारों तरफ संवेदनाएं उमड़ पड़ी हैं इस आतंक की हिंसा के विरोध में जो आवेग आपके और मेरे मन में है वही भाव हर देशवासी के अंतर मन में है और मानवता में विश्वास करने প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ মন কী বাত কাৰ্যসূচীৰ জৰিয়তে দেশবাসীৰ সৈতে কৰা বাৰ্তালাপত নলবাৰীৰ পাইকাৰকুছিৰ স্থানীয় লোকসকলে অংশগ্ৰহণ কৰে সাংসদ ৰমেন ডেকা আৰু সমষ্টিটোৰ বিধায়ক অশোক শৰ্মাৰ উপস্থিতিত স্থানীয় ৰাইজে মন কী বাত শুনি সন্তুষ্টি প্ৰকাশ কৰে এই সম্পৰ্কত সাংসদ ডেকা আৰু বিধায়ক শৰ্মাই আমাৰ সংবাদদাতাৰ আগত দিয়া প্ৰতিক্ৰিয়া এনে ধৰণৰ भगवान बिरसा जैसा है आतिश जी मैं आपसे सहमत हूं इस मासूम का जज्बा आज এই মন কী বাতে সমগ্ৰ ভাৰতবৰ্ষৰ সকলো মানুহৰ মন চুই গৈছে আজি নিৰ্বাচনৰ আগত তেখেতে নিজেই কৈছে যে এইটো এপ্ৰিল মেৰ আগত এইটো এটা মন কী বাতৰ অনুষ্ঠান আছিল আৰু এই অনুষ্ঠানত তেখেতে বিশেষকৈ স্বাধীনতা সংগ্ৰামী বিৰছা মুণ্ডা আদিৰ কথা কৈ দেশৰ নতুন প্ৰজন্মক উদ্বুদ্ধ কৰিব ওলাইছে আৰু ইয়াৰ আগতে পৰীক্ষা পে চৰ্চাৰ যিটো বিষয় কৈছিল সেই বিষয়টো সুন্দৰ আছিল সেই কথাটো আজি পুনৰুল্লেখ কৰিছে আমাৰ দেশখনক বিভাজিত কৰাৰ কাৰণে আমাক দেশখনক সন্ত্ৰাসিত কৰাৰ বাবে কিছুমান ভাৰত বিৰোধী শক্তিয়ে যি প্ৰক্ৰিয়া চলাই আছে কাশ্মীৰৰ থাকি ভাৰতৰ বাহিৰত পাকিস্তানৰ পৰা যি সন্ত্ৰাসবাদক উদগনি জগাই আছে সেই প্ৰক্ৰিয়াটোক মহিমূৰ কৰাৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে যিখিনি বক্তব্য ৰাখিছে সেইখিনি মোৰ মন চুই গৈছে যে বিগত সময়ত পুলৱামাত যি কাণ্ড সংঘটিত হৈ গ'ল সেই কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে আপুনি যিটো কথা কৈছে যে এই বীৰ শ্বহীদসকলৰ পৰিয়ালৰ কি অৱস্থা হয় বা পৰিয়ালৰ যিটো তেওঁলোকৰ সাহস শক্তি মনোবল সেইটো আচলতে আমি সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিগৰাকী ব্যক্তিয়ে তেখেতসকলৰ পৰা প্ৰতিটো পৰিয়ালৰ পৰা সেই মনোবল সেই উৎসাহ লোৱাৰ প্ৰয়োজন আছে কামৰূপ জিলাৰ হাজোৰ কুলহাটিত প্ৰধানমন্ত্ৰীৰ এই কাৰ্যকালৰ অন্তিমটো মন কী বাত কাৰ্যসূচীত স্থানীয় লোকে অংশগ্ৰহণ কৰে এই কাৰ্যসূচীত সাংসদ বিজয়া চক্ৰৱৰ্তী আৰু বিধায়িকা সুমন হৰিপ্ৰিয়াই অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰে এনে ধৰণে যুৱ প্ৰজন্মক আৰু আমাৰ মহিলাখিনিক বেছি প্ৰাধান্য দিছে আমি মহিলাসকল যুৱকসকল যদি ওলাই আহি আমি আমাৰ দেশৰ সেৱাৰ কাৰণে কাম কৰোঁ তেতিয়াহ'লে আমাৰ দল বেছি মজবুত হ'ব মোদী চৰকাৰক এইটো কাৰণত আমি ধন্যবাদ দিছোঁ যেন এই মোদী চৰকাৰ বাৰে বাৰে ভাৰতবৰ্ষত আহি যাক সেইটো কাৰণে আমি মানে তেখেতক বহুত ধন্যবাদ জনাইছোঁ আৰু আমিও যিমান পাৰোঁ সিমানেই চেষ্টা কৰিম যাতে বাৰে বাৰে আমি মন কী বাত অনুষ্ঠান
বৰ্তাই ৰাখিব পাৰোঁ। আজি গোটেইখিনি কথাই ভাল লাগিছে। কিষাণৰ খেতিয়কৰ বা আমাৰ সেই শ্বহীদবিলাকৰ কথাও কৈছে, গোটেইখিনি কথা কৈছে, খেতিয়কৰ বিষয়ে বেছিকৈ কৈছে। খুব ভাল লাগিছে আমাৰ শুনি পেলাই। আৰু প্ৰত্যেক শেষৰটো ৰবিবাৰ প্ৰত্যেক মাহৰ আমি মন কী বাত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আমি শুনোৱে, শুনি খুব ভাল পাওঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ গোৰখপুৰত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা চমুকৈ PM কিষাণ নামৰ এখন আঁচনিৰ শুভ উদ্বোধন কৰে। 2019-2020 বিত্তীয় বৰ্ষৰ আভ্যন্তৰীণ বাজেটত এই আঁচনিৰ বাবে ইতিমধ্যে প্ৰয়োজনীয় পুঁজি ধাৰ্য কৰা হৈছে। এই আঁচনিৰ অধীনত 2 হেক্টৰলৈকে কৃষিভূমি থকা যৌথ ক্ষুদ্ৰ আৰু উপান্ত কৃষক পৰিয়ালসমূহে বছৰি 6,000 টকাকৈ অনুদান লাভ কৰিব। আজি প্ৰথম কিস্তিৰ ধন হিচাপে নিৰ্বাচিত কিছুসংখ্যক কৃষকক 2,000 টকাকৈ আগবঢ়োৱা হয়। মুঠ ধনৰাশি 3টা কিস্তিত প্ৰদান কৰা হ'ব আৰু ইয়াৰ জৰিয়তে দেশৰ 12 কোটি কৃষক উপকৃত হ'ব। किसानों से जुड़ी ये सबसे बड़ी योजना आज उत्तर प्रदेश की पवित्र धरती से मेरे देश के करोड़ों करोड़ों किसान भाइयों बहनों के आशीर्वाद से आरंभ हो रही है। देश के 1 करोड़ 1 लाख किसानों के खातों में इस योजना की पहली किस्त ट्रांसफर करने का सौभाग्य मुझे मिला। মৰিগাঁও জিলাতো আজি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। এই উপলক্ষে জাগিৰোড কলা মন্দিৰত মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আয়োজিত এটা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁই আঁচনিখনৰ অধীনত লাভান্বিত হোৱা কৃষকসকলৰ মাজত আৰ্থিক সাহায্য বিতৰণ কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি জিলাখনৰ কৃষকসকলৰ সৈতে অন্তৰংগ আলাপ অনুষ্ঠানৰ আয়োজন কৰা হয়। কাৰ্যসূচীৰ লগত সংগতি ৰাখি আয়োজিত কৃষক আত্মসহায়ক গোটৰ প্ৰদৰ্শনী এখন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰে। সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই আজি কোকৰাঝাৰৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। এই আঁচনিখনৰ জৰিয়তে কোকৰাঝাৰ জিলাৰ 80,000ৰো অধিক ক্ষুদ্ৰ তথা উপান্ত কৃষক উপকৃত হ'ব। আজিৰ অনুষ্ঠানত BTCৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গোৱাৰী, জিলাখনৰ অতিৰিক্ত উপায়ুক্ত প্ৰফুল্ল চন্দ্ৰ বৰ্মন আৰু কৃষি বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছিল। যোৰহাট জিলাৰ বৰহোলা, গোলাঘাট জিলাৰ শালমৰা চাহ বাগিচা আৰু মেৰাপানীত বিষাক্ত সুৰাপান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা 157লৈ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত 75 গৰাকী, তিতাবৰ বৰহোলাত 16 গৰাকী আৰু গোলাঘাটত 65 গৰাকী লোকৰ মৃত্যু হৈছে। সুৰাপান কৰি অসুস্থ হোৱা প্ৰায় 160 গৰাকী লোক বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। ইয়াৰে 15 গৰাকীৰ অৱস্থা সংকটজনক বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিয়ে। আনহাতে ৰাজ্যৰ আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আজি গোলাঘাটৰ অসামৰিক চিকিৎসালয় আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ তাত চিকিৎসাধীন হৈ থকা লোকসকলৰ স্বাস্থ্যৰ বুজ লয়। পাছত মন্ত্ৰী শুক্লবৈদ্যই আমাৰ সংবাদদাতাক কয় যে অবৈধ মদৰ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইফালে যোৰহাট জিলা প্ৰশাসনে অবৈধ মদৰ বিৰুদ্ধে অভিযান চলাই 2টা লালি গুড়ৰ গুদাম সিল কৰে। গোলাঘাট আৰু যোৰহাট জিলাত বিষাক্ত সুৰা সেৱন কৰি 150ৰো অধিক লোকে অকাল মৃত্যু সাৱটি লোৱাৰ পিছতে অবৈধ সুৰাৰ বিৰুদ্ধে বাক্সা জিলাৰ বিভিন্ন দল সংগঠনৰ লগতে আৰক্ষী প্ৰশাসনে তীব্ৰ অভিযান চলাইছে। আজি ডুমনি চাহ বাগিচা অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই কেইবা হাজাৰ লিটাৰ অবৈধ সুৰা ধ্বংস কৰা হয়। আদিবাসী ছাত্ৰ সন্থাৰ নেতা ৰূপ সিং গৌড়ৰ নেতৃত্বত যোৱা দলটোৱে মদ তৈয়াৰ কৰা তথা বিক্ৰী কৰা লোকসকলক ভৱিষ্যতে এইদৰে মদ তৈয়াৰ আৰু বিক্ৰী কৰা বন্ধ কৰিবলৈ সকীয়াই দিয়ে। দৰং জিলাতো আজি খাৰুপেটীয়া থানা আৰক্ষীয়ে বিভিন্ন সন্দেহজনক স্থানত অভিযান চলাই পলিথিন মোনাত ভৰাই থোৱা 1000 লিটাৰৰো অধিক পৰিমাণৰ অবৈধ সুৰা ধ্বংস কৰে। দলগাঁও থানাৰ আৰক্ষীয়েও অভিযান চলাই প্ৰায় 300 লিটাৰ মদ ধ্বংস কৰে বুলি আৰক্ষীৰ সূত্ৰত উদ্ধৃতি দি আমাৰ সংবাদদাতাই জনাইছে। সুৰাকাণ্ডৰ প্ৰতিবাদত আজি ওদালগুৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে টংলা চহৰত ৰাজ্যখনৰ আবকাৰী মন্ত্ৰীগৰাকীৰ জুমুঠি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্য চৰকাৰে ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে দেশীয় সুৰাৰ অবাধ প্ৰচলন কৰা কাৰ্যত সমিতিয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। গোৱালপাৰা চহৰৰ আবকাৰী বিভাগৰ কাৰ্যালয়ৰ সন্মুখত আজি কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আবকাৰী মন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবী কৰে। প্ৰতিবাদকাৰীসকলে ঘটনাৰ উচিত তদন্ত কৰি যোৰহাট আৰু গোলাঘাট জিলাৰ আবকাৰী বিষয়াসকলক শাস্তি বিহাৰ দাবী জনায়। শিৱসাগৰ নগৰৰ দলমুখ চাৰিআলিত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সুৰাকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। সমিতিয়ে আবকাৰী বিভাগৰ মন্ত্ৰীগৰাকীৰ পদত্যাগৰ লগতে ৰাজ্যত সম্পূৰ্ণৰূপে সুৰা নিষিদ্ধ কৰাৰ দাবী জনায়। তিনিচুকীয়াৰ গটং গাঁৱত আবকাৰী বিভাগ, আৰক্ষী আৰু CRPFে যৌথ অভিযান চলাই প্ৰায় 25টা দেশীয় সুৰাৰ ঘাটিৰ পৰা জব্দ কৰা 23,000 লিটাৰ সুৰা ধ্বংস কৰে।
স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰৰ বিষয়ক লৈ অৰুণাচল প্ৰদেশৰ ৰাজধানী চহৰ ইটানগৰত সৃষ্টি হোৱা পৰিস্থিতি আজিও উত্তেজনাপূৰ্ণ হৈ আছে। একাংশ প্ৰতিবাদকাৰীয়ে আজি অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চৌনা মেইনছৰ ব্যক্তিগত বাসগৃহত আক্ৰমণ কৰি অগ্নি সংযোগ কৰে। পাছত আৰক্ষীয়ে তৎপৰতাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ইপিনে কালি মহানগৰ প্ৰশাসনে 144 ধাৰা জাৰি কৰি কেতবোৰ বাধা আৰোপ কৰাৰ লগতে সেনাৰ সহায়ত ফ্লেগ মাৰ্চ কৰে। আক্ৰমণকাৰীসকলে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ ব্যক্তিগত বাসগৃহলৈও অগ্ৰসৰ হৈছিল যদিও সেনা আৰু অৰ্ধসামৰিক বাহিনীয়ে বাধা আৰোপ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। উল্লেখযোগ্য যে যোৱা শুকুৰবাৰৰ নিশা কিমিন অঞ্চলত ৰাজ্যিক সচিবালয়ত আক্ৰমণকাৰীৰ ওপৰত চলোৱা গুলীচালনাত এজন লোকৰ মৃত্যু হৈছিল। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বৈঠালাংছুত 100 কোটি টকাৰ ব্যয় নিৰ্মাণ কৰি উলিওৱা 9 মেগাৱাট শক্তিসম্পন্ন ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প এটাৰ প্ৰথম স্তৰৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত শক্তিমন্ত্ৰী তপন কুমাৰ গগৈ, বিধায়ক মানসিং ৰংপি আৰু কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উপস্থিত আছিল। एक छोटा सा प्रयास करें। दिल्ली के दिल यानी वो जगह जहां पर इंडिया गेट और अमर जवान ज्योति मौजूद है, बस उसके ठीक नजदीक में यह एक नया प्रयात সাংবাদিক পৰাগ কুমাৰ দাসৰ উপজা দিন উপলক্ষে পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চৰ উদ্যোগত আজি গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত এটা অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত ইকনমিক টাইমছৰ জ্যেষ্ঠ সাংবাদিক শান্তনু নন্দন শৰ্মাক পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাই। এই বঁটাত আছে সম্বৰ্ধনা পত্ৰ, স্মাৰক আৰু নগদ ধন। ডক্টৰ শিৱনাথ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত স্মাৰক বক্তৃতা প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিজ্ঞান শাখাৰ অধ্যাপক ডক্টৰ উদ্দীপন দত্তই। ডক্টৰ দত্তই পৰাগ কুমাৰ দাসৰ শক্তিশালী লিখনিসমূহৰ বিষয়ে উল্লেখ কৰে আৰু সেইসমূহ নৱপ্ৰজন্মই অধ্যয়ন কৰি বিশ্লেষণ কৰা উচিত বুলি মন্তব্য কৰে। অনুষ্ঠানৰ আৰম্ভণিতে দাসৰ ভাতৃ জ্যোতিপ্ৰসাদ দাসে বন্তি প্ৰজ্বলন কৰি পৰাগ দাসৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আজি সন্ধিয়াৰ বাতৰি ইমানতে শেষ হ'ল।